নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 আগষ্ট। দেশৰ কোটি কোটি SBI একাউণ্টত চৰকাৰে প্ৰদান কৰিলে 10,000 কোটি টকা। যদি আপোনাৰ SBI বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। 2টা মাহৰ কিস্তি একেলগতে লাভ কৰিব হিতাধিকাৰীসকলে। লগতে যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব 5টা সুবিধা। কি সুবিধা লাভ কৰিব জনতাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ মন্তব্য কৰিছে। লগতে উচ্চতকৈ আজি নতুনকৈ জাননী প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। SBIৰ কোটি কোটি গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। যদিহে SBIত আপোনাৰ একাউণ্ট আছে তেন্তে এই বাতৰিটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ, কিয়নো SBIৰ গ্ৰাহকক প্ৰবঞ্চনা কৰিবলৈ বিভিন্ন চক্ৰৰ পৰা আহিব পাৰে মেছেজ। আপোনাৰ একাউণ্ট ব্লক কৰি দিয়া হ'ব পাৰে বুলি আহিব পাৰে মেছেজ। আপোনাৰ একাউণ্টৰ KYC আপডেট কৰক বুলি মেছেজ আহিব পাৰে, কিন্তু ভুলতো এনেধৰণৰ লিংকত আপুনি ক্লিক নকৰিব। বেংকৰ তৰফৰ পৰা ফোন কৰা বুলিও আপোনালৈ ফোন কৰিব পাৰে। বেংকৰ নথিপত্ৰ আপডেট কৰিব লাগে বুলি আপোনাক বিচাৰিব পাৰে আপোনাৰ একাউণ্টৰ সবিশেষ তথ্য, কিন্তু এই সময়ত আপুনি ভুলতো কোনো ধৰণৰ উত্তৰ নিদিব, কাৰণ SBIৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য বিচাৰি ফোন নকৰে আপোনালৈ। দুষ্ট চক্ৰই কিদৰে এছামিছৰ দ্বাৰা জালিয়াতি কৰে আপোনাক। 1 নম্বৰত উল্লেখ কৰিছে SBI কেতিয়াও KYC আপডেট কৰিবলৈ একাউণ্ট আনব্লক কৰিবলৈ SMS ইমেইল বা হোৱাটছএপত লিংক প্ৰেৰণ নকৰে। 2 নম্বৰত উল্লেখ কৰিছে আপোনাৰ ব্যক্তিগত কাৰ্ড বা ATM কাৰ্ডৰ সবিশেষ কোনো লোকৰ লগত আপুনি শ্বেয়াৰ নকৰিব। 3 নম্বৰত উল্লেখ কৰিছে এনেধৰণৰ ফোন কল বা মেছেজ আহিলে আপুনি ফোন কৰক অনলাইন 30 নম্বৰতে। 4 নম্বৰত উল্লেখ কৰিছে হঠাৎ অকাৰ্যিতশীল লেনদেন বন্ধ কৰিবলৈ অথবা ATM ক্ৰেডিট কাৰ্ড ব্লক কৰাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। ফোন নম্বৰ দুটা হৈছে 18001234 আৰু আনটো নম্বৰ হৈছে 18002100। এই দুটা নম্বৰ এতিয়া আপুনি ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। কিবা অসুবিধা হ'লে লগে লগে দিব পাৰিব অভিযোগ। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপুনি নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছে নেকি, বা যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ। কোনো ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন, আৰু যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ ৰেচন কাৰ্ড কৰ্তন কৰা হ'ব। ঘৰত কি বস্তু থাকিলে আবেদনকাৰীয়ে নাপাব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড লাভৰ বাবে নিৰ্দিষ্ট যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিছে চৰকাৰৰ ফালৰ পৰা। 100 বৰ্গ মিটাৰতকৈ অধিক ভূমিৰ গৰাকী হ'লে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। ঘৰত 4চকীয়া বাহন থাকিলে বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ পৰা। কোনো পৰিয়ালত খেতি কৰিবলৈ ট্ৰেক্টৰ থাকিলেও নাপাব ৰেচন কাৰ্ড। ঘৰত ফ্ৰিজ বা AC থাকিলে আবেদন কৰিব নোৱাৰিব ৰেচন কাৰ্ডৰ বাবে। পৰিয়ালত যদি কাৰোবাৰ চৰকাৰী চাকৰি থাকে তেন্তে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। গ্ৰামাঞ্চলৰ পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখ টকাৰ তলত হ'ব লাগিব। কেৱল এয়াই নহয়, চহৰ অঞ্চলত বাস কৰা পৰিয়ালৰ বাৰ্ষিক আয় 3 লাখ টকাতকৈ কম হোৱাটো প্ৰয়োজনীয়। বাৰ্ষিক আয় নিৰ্ধাৰিত সীমাতকৈ যদি বেছি হয় বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ পৰা। বছৰি আয়কৰ দাখিল কৰা সকলে অযোগ্য হ'ব ৰেচন কাৰ্ডৰ বাবে। কাৰোবাৰ অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। প্ৰবঞ্চনাৰে ৰেচন কাৰ্ড লাভ কৰা লোকক চিনাক্ত কৰিছে ভাৰত চৰকাৰে। হয় বন্ধু-বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যোগ্যতাৰ মাপকাঠি পূৰণ নোহোৱাকৈ ৰেচনৰ সুবিধা লোৱাটো অপৰাধ, আৰু তেনে ক্ষেত্ৰত খাদ্য বিভাগৰ কাৰ্যালয়ত গৈ নিজে জমা দিয়ক আপোনাৰ ৰেচন কাৰ্ড। কোনে পাব ৰেচন কাৰ্ড নিশ্চয় সম্পূৰ্ণকৈ জানিলে যদি আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰত আপুনি ৰেচন কাৰ্ডৰ সুবিধা নাপাব যদি এইসমূহ সুবিধা আপোনাৰ ঘৰত আছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিদ্যুৎ বিল সন্দৰ্ভত আপোনাৰ কোনো ধৰণৰ সমস্যা আছে নেকি? স্মাৰ্ট মিটাৰক লৈ আপোনাৰ কোনো ধৰণৰ অভিযোগ আছে নেকি? স্মাৰ্ট মিটাৰত বিদ্যুৎ বিল বৃদ্ধি পালে শীঘ্ৰেই জনাওক APDCLক। বিদ্যুৎ বিল আৰু স্মাৰ্ট মিটাৰত যিকোনো বিষয়ক লৈ দিব পাৰিব আপুনি অভিযোগ। আপোনাৰ সমস্যা সমাধানৰ বাবে APDCLে মুকলি কৰিছে হেল্পলাইন নম্বৰ। বিসংগতিপূৰ্ণ যিকোনো স্মাৰ্ট মিটাৰ তৎক্ষণাত সলনি কৰি দিব APDCLৰ তৰফৰ পৰা। APDCLক প্ৰশ্ন কৰিব পাৰিব আপুনি, লগতে দিব পাৰিব আপোনাৰ যিকোনো ধৰণৰ অভিযোগ। আপোনাৰ প্ৰশ্ন পঞ্জীয়ন কৰি সমাধান কৰিব APDCLৰ তৰফৰ পৰা। শীঘ্ৰেই
ফোন কৰি সমাধান কৰি লওক আপোনাৰ যিকোনো ধৰণৰ সমস্যা। এতিয়া আপুনি অনলাইন অনটো নম্বৰ ছেভ কৰি ৰাখক। গ্ৰাহকৰ সমস্যা সমাধানৰ বাবে এপিডি চালে মুকলি কৰিলে হোৱাটছআপ নম্বৰ। আপোনাৰ সমস্যা আৰু অভিযোগ জনাওক হোৱাটছআপ নম্বৰতে। সমস্যা আৰু অভিযোগ লিখি হোৱাটছআপ কৰক 7575999666 নম্বৰতে। চ' বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আদানীক মাটি দিবলৈ উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অসমখন আদানীক গতাবলৈ মাটি অধিগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আদানীক নিজে অসমৰ মাটি কিনি ল'বলৈ দিয়ক মুখ্যমন্ত্ৰীগৰাকী। আদানীৰ ওপৰত মাটি বিক্ৰী নকৰে অসমৰ ৰাইজে। চৰকাৰে জোৰ কৰি বিমানবন্দৰৰ মাটি লৈ আদানীক দিব বিচাৰিছে। বিমানবন্দৰৰ মাটি অধিগ্ৰহণৰ প্ৰসংগত গজৰি উঠিছে অখিল গগৈয়ে। আদানীক মাটি দিবলৈ উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, অখিল গগৈয়ে যিটো প্ৰশ্ন উত্থাপিত কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থকালৈকে কোনেও অসীমৰ একো ক্ষতি কৰিব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অসমীয়াৰ কিবা হ'লে সকলোতকৈ আগত উপস্থিত হ'ম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমবাসীক বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। হিমন্ত বিশ্ব শৰ্মা থকালৈকে অসমীয়াই চিন্তা কৰাৰ প্ৰয়োজন নাই। অসমীয়া ৰাইজৰ কিবা হ'লে সকলোতকৈ আগত হাজিৰ হ'ম বুলি মন্তব্য কৰিছে। কাক উচ্ছেদ কৰা হ'ব সেইটো সম্পূৰ্ণ পৃথক ব্যৱস্থা। অসমীয়া মানুহ কেতিয়াও উচ্ছেদ নহয় আৰু ইয়াৰ কথা লিখি ৰাখক। অসমীয়া, বাঙালী, গোৰ্খা, হিন্দীভাষীক আমি উচ্ছেদ কৰা নাই। তামোলপুৰত এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ মহিলাসকলক প্ৰিয়ংকা গান্ধীতকৈ বহুত ওপৰত বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। প্ৰিয়ংকা গান্ধী প্ৰতিযোগিতাত আহিবই নোৱাৰে। প্ৰিয়ংকা গান্ধীতকৈ অসমৰ আত্মীয়গোটৰ মহিলাসকল বেছি আগবঢ়াব। অসমৰ মহিলাই প্ৰিয়ংকা গান্ধীক পৰাজিত কৰিব। আমাৰ মহিলা কৃষিকৰ্ম উদ্যোগীকৰণৰ সকলোতে আগবঢ়োৱা। প্ৰিয়ংকা গান্ধী অসমলৈ অহাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। প্ৰিয়ংকা গান্ধী অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। অসমৰ মহিলাসকল প্ৰিয়ংকা গান্ধীতকৈ বহুত ওপৰত। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰিয়ংকা গান্ধীক লৈ যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মাটিৰ নামজাৰি হোৱা নাই নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাটি বাৰীৰ কামক লৈ দালাল চক্ৰৰ বাবে আপোনাৰ সমস্যা হৈছে নেকি? সমাধান হোৱা নাই নেকি আপোনাৰ কাম কাজ? আহক নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়লৈ, কিয়নো পুৱা 10 বজাৰ পৰা সন্ধিয়া 8 বজালৈকে এই মাহৰ বাবে বিশেষ সেৱা ৰাইজৰ বাবে। নগাঁও জিলাৰ অন্তৰ্গত জনসাধাৰণলৈ এয়া সেৱা প্ৰদান কৰা হৈছে আৰু প্ৰশাসনৰ তৰফৰ পৰা জাননী প্ৰকাশ কৰা হৈছে। নগাঁৱত একেদিনাই 146 গৰাকী কৰ্মচাৰীক বদলি। নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ নিৰ্দেশত এই বদলীকৰণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। জিলাখনৰ 7টা ৰাজ্য চক্ৰৰ ভিতৰত হৈছে এই বদলীকৰণ। মাটিৰ নামজাৰি হোৱা নাই নেকি? যিকোনো ধৰণৰ সমস্যা থাকিলে এতিয়া আপুনি সমাধান কৰিব পাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ সকলোৱে শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হাতত তালিকালৈ সাজু হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰত্যেক মাহতে এটা এটাকৈ ঠাইত চলিব উচ্ছেদ অভিযান। এটা দুটা শিলগুটিয়ে আমাক ভয় দেখুৱাব নোৱাৰে। উচ্ছেদ সভাই কোনো বাধা দিব নোৱাৰে। নতুনকৈ কোনো লোকে যাতে দখল কৰিব নোৱাৰে তাৰ বাবে স্থায়ী ৰাইজ সচেতন হ'ব লাগিব। স্থায়ী ৰাইজে প্ৰতিবাদ কৰিলে নতুন মানুহ নাহে, কিন্তু ম্যাদী মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব আপুনি। অসমীয়া মানুহ বা ভাৰতীয় নাগৰিক এতিয়াও সাজু হ'ব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰি ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজিৰ পৰা উজনি অসমত চলিব বিশাল মিয়া বিচাৰি অভিযান। মিয়াৰ বিৰুদ্ধে জাগিছে এইবাৰ খিলঞ্জীয়া দল সংগঠনে। মিয়াই কাণ খুলি শুনি লওক, অতি শীঘ্ৰে উজনি অসম ত্যাগ কৰক। অসমত অবৈধ সন্দেহজনক নাগৰিকৰ ভয়ংকৰ আগ্ৰাসন হৈছে। কেৱল এয়াই নহয়, কাকপথাৰ, চিন্তামণি আদি অঞ্চলত মিয়াই সোমাইছে। একাংশ খিলঞ্জীয়া মানুহেও মিয়াক থাকিবলৈ সুবিধা প্ৰদান কৰি আহিছে। কেৱল এয়াই নহয়, কাইলৈৰ পৰা শিৱসাগৰৰ প্ৰতিটো ইটাভাটা, টেম্পো আদিত চলিব অভিযান।
উজনি অসমত এটাও মিয়া বাংলাদেশী থাকিব নোৱাৰে অসমত কেৱল খিলঞ্জীয়া আৰু অসমীয়াৰ প্ৰতিপত্য থাকিব উজনি অসমৰ এটা এটা মিয়াক বিচাৰি চলোৱা হ'ব উচ্চত অভিযান কেৱল এয়াই নহয় উলিয়াই দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে অবৈধ বাংলাদেশী মিয়াক সক্ৰিয় নদী নিশা ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক জাতীয় সংগ্ৰাম সেনা অসম আৰু আসাম জাতীয় গণমঞ্চ আটাচু সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আসাম যুৱ পৰিষদ আৰু অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু জাতীয় সংগ্ৰামী মহিলা পৰিষদৰ নেতৃত্বত বিশাল সমদল শীঘ্ৰে অবৈধ বাংলাদেশীক বিতৰণ কৰক অবৈধ মিয়াক উচ্ছেদ কৰক বুলি চৰকাৰলৈ জনোৱা হৈছে জাননী তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সাজু হওক আহি গ'ল অৰুণোদয় 3.0 এতিয়াৰ পৰা অৰুণোদয়ৰ লগতে পাব আপুনি ৰন্ধন গেছৰ ৰাজসাহায্য অৰুণোদয় আঁচনিত সাঙুৰি লোৱা হ'ব 40 লাখ হিতাধিকাৰীক ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0 আৰু এই মাহত অৰুণোদয়ৰ টকা মহিলাসকলে নাপাব 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা অৰুণোদয় পৰিয়াললৈ এলপিজিৰ ৰাজসাহায্য প্ৰদান কৰা হ'ব এলপিজি কিনিলে 250 টকা ৰাজসাহায্য দিব চৰকাৰে 40 লাখ পৰিয়ালক সামৰি লোৱা হৈছে এই প্ৰথম আঁচনি গেছৰ বাবে প্ৰপত্ৰ ঘৰে ঘৰে দিবলৈ যাব চৰকাৰী অফিচাৰসকলে অৰুণোদয় 1 অৰুণোদয় 2ত হ'ব তন্নতন্নকৈ পৰীক্ষা বহু নাপাবলগীয়া পৰিয়ালেও লাভ কৰিছে অৰুণোদয় আঁচনি বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.